আমাৰ হাতত আছে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ অসমীয়া পৰীক্ষা হৈ যোৱা প্ৰশ্ন কাকতখন, ঠিক আছে, 2024 বৰ্ষৰ। তো আমাৰ এই চেনেলটোত কেইটামান কমন দিছোঁ অসমীয়ালৈকে, অসমীয়াৰ কাৰণে, অসমীয়া এক্সামৰ কাৰণে। গতিকে অসমীয়া এক্সামত কিমানটা প্ৰশ্ন আমালোক কমন দিব পাৰিলোঁ বা কমন আহিল আমালোক দেখি লওঁ। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। যিবোৰ আমাৰ কমনৰ আহিছে সেইবোৰত ৰেড মাৰ্ক দি আছে। এই খ নম্বৰটো আহিছে অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ পাৰ্টি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছত 6 নম্বৰটো আহিছে কেম্ব্ৰিজৰ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত। তাৰপিছত তোমালোকৰ ক নম্বৰটো আহিছে ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি। তাৰপিছত খ নম্বৰটো আহিছে, তাৰপিছত 6 নম্বৰটো আহিছে, 3 নম্বৰত খ নম্বৰ আহিছে, খ নম্বৰ আহিছে, 4 নম্বৰত ক আহিছে, খ আহিছে, গ আহিছে। তাৰপিছত 5 নম্বৰত যিকোনো এটা লিখিব কৈছে, গতিকে আমালোক এটাই আনি দিব পাৰিছোঁ তোমালোকক, ঠিক আছে। ক নম্বৰটো আহিছে। তাৰপিছত ইয়াত দেখা 6 নম্বৰৰ কটো কি কৈছে, দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ'ব। আমাৰ দুজন বুলি ইয়াত কাৰ কথা কোৱা হৈছে, কাৰ কথা কোৱা হৈছে। এই প্ৰশ্নটো তোমালোকে যদি মন কৰা তেন্তে ইয়াৰ উত্তৰটো ইয়াতে আছে, ঠিক আছে। কাৰ কথা কৈছে, নাজিয়াৰ কথা কৈছে। তো গতিকে ইয়াত নাজিয়াই স্পষ্টভাৱে তুলি দিয়ে আছে। কেৱল মাত্ৰ নাজিয়াৰ হাজবেণ্ডৰ নাম নিলিখি তোমালোকে যদি নামটো মনত নাই তেন্তে নাজিয়াৰ স্বামী বুলি লিখি দিবা, তেন্তে হৈ যাব, ঠিক আছে। তাৰপিছত এইটো আমালোক দিছোঁ ক নম্বৰ, নাজিয়া বিয়ালৈ কিয় অকলে গৈছিল। তেওঁলোকৰ হাতত, তেওঁ ক'লে ভুল হ'ব, তেওঁলোক দুজন আছিল। এজন যদি নাজিয়া অকলে যদি থাকিলে তেন্তে তেওঁ হ'ল হয়। নাজিয়া আৰু নাজিয়াৰ হাজবেণ্ড আছিল, সেইকাৰণে তেওঁলোক হ'ব। তেওঁলোকৰ হাতত মাত্ৰ গাড়ী ভাড়াটো আছিল কি, নাজিয়া যোৱা আৰু অহাৰ। আৰু যদি দুজন যায় তেন্তে 4জন মানুহৰ গাড়ী ভাড়া লাগিব। সেইকাৰণে কি কৈছে, নাজিয়া অকলে গৈছিল। আৰু এইখিনি কথা তোমালোকে যদি মনত আছে তেন্তে বনাই লিখিব পাৰিবা, ঠিক আছে। 8 নম্বৰৰ পৰা গ নম্বৰটো আমালোক দিছোঁ পুতিমাৰ খনিকৰ ৰূপে খ্যাত ব্যক্তিজন কোন। তাৰপিছত ইং নম্বৰ নাচিকেতা কাৰ ছদ্মনাম। তাৰপিছত 9 নম্বৰৰ পৰা আমালোক ক নম্বৰটো দিছোঁ। তাৰপিছত 10 নম্বৰৰ পৰা আমালোক ঘ নম্বৰটো দিছোঁ। তাৰপিছত 11 নম্বৰৰ পৰা খ নম্বৰ একেবাৰে তোমালোকক 6 মাৰ্কি প্ৰশ্ন আমালোক কমন পেলাই দিছোঁ, ঠিক আছে। আমাৰ চেনেলে কমন পেলাই দিছে। আৰু তাৰপিছত ইফালে কুশল কোঁৱৰ আহিছে। তো কুশল কোঁৱৰক লৈ আমালোক কোনো ধৰণৰ কমন দিয়া নাই। ছাত্ৰ ছাত্ৰীসকল কমন ভালে পৰিছে। 45 মাৰ্কছৰ কমন আমাৰ দিয়া PDF-টোৰ পৰাই আহিছে, ঠিক আছে। আমালোক যি কমন দিছোঁ তাৰ পৰাই আহিছে 45 মাৰ্কছ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা, কমেণ্ট এটা কৰিবা। কমেণ্ট তোমালোকে যদি কোৱা যে আমাৰ পৰীক্ষা ভাল হৈছে তেন্তে আমালোকেও উৎসাহিত হ'ম, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। ধন্যবাদ।